জমিয়ত উলামা হিন্দক আনুষ্ঠানিকভাৱে মই এতিয়াই বুঢ়া আঙুলি এটা দেখুৱাই দিছোঁ। কোনো মাদানীক খাতিৰ বাতিৰ নকৰে মুখ্যমন্ত্ৰীয়ে। আৰছাদ মাদানী, আছাদ মাদানী, মেহমুদ মাদানী এইবিলাকক মই খাতিৰ খুতিৰ নকৰোঁ। এদিন পূৰ্বে বুঢ়া আঙুলি দেখুৱাই এইবাৰ মুখ্যমন্ত্ৰীয়ে কৈছে কোনো মাদানীক খাতিৰ বাতিৰ কৰা নহ'ব। লুৰিনে কৈছে আজমলৰ সুবাস গ'ল, এইবাৰ ব্ৰেণ্ড মাদানী। মাদানীৰ অসম বিৰোধী মন্তব্যক লৈ তোলপাৰ ৰাজ্য। আৰছাদ মাদানী, আছাদ মাদানী, মেহমুদ মাদানী এইবিলাকক মই খাতিৰ খুতিৰ নকৰোঁ। যিটো জমিয়তৰ অসমৰ সভাপতি বদৰুদ্দিন আজমল চাহাব, যি বদৰুদ্দিন আজমল চাহাবক ব্যৱহাৰ কৰি কৰি হিমন্ত বিশ্ব শৰ্মাই এফালে ব্যৱসায়ো চলাব দিছে, আনফালে ৰাজনৈতিকভাৱেও ব্যৱহাৰ কৰিছে, হিন্দু মুছলমানৰ বিভাজনৰ ৰাজনীতি কৰি ভোটটোও লৈ আছে, নিৰ্বাচনৰ বৈতৰণি পাৰ হৈও আছিলে। আজমল যেতিয়া কাম নিদিয়া হ'ল, বদৰুদ্দিন আজমলক যেতিয়া ৰাইজে বুজি পালে যে এওঁ বিজেপিৰ এজেণ্ট, এতিয়া মেহমুদ মাদানীক লৈ আনিবলৈ মুখ্যমন্ত্ৰীয়ে উঠি পৰি লাগিছে। ধুবুৰীত উপস্থিত হৈ মাদানীৰ বিৰুদ্ধে হুংকাৰ দিছে মন্ত্ৰী ৰঞ্জিত দাসে। মন্ত্ৰী ৰঞ্জিত দাসে কৈছে মাদানীয়ে অসম অস্থিৰ কৰিব বিচাৰিছে, সকলো মুছলমান সংগঠনে বিৰোধিতা কৰিব লাগে মাদানীৰ। আনপিনে মাদানীৰ বক্তব্যক সমৰ্থন কৰা নাই কংগ্ৰেছে। স্পষ্ট মন্তব্য বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ। এওঁলোকে বিচাৰি আছে যে এক অশান্তিময় পৰিৱেশ যাতে আহে। মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত আজিলৈ এজনো ইছলামধৰ্মী মানুহ হত্যা হোৱা নাই, কোনো গাঁৱত আজিলৈ অগ্নিকাণ্ড হোৱা নাই। গতিকে সেইকাৰণে একাংশই বিচাৰি আছে যে পুনৰ যাতে আগন্তুক দিনত যাতে অসম পূৰ্বৰ যি অসম আছিলে, অগ্নিগৰ্ভ অসম যাতে হ'ব পাৰে, তাৰ কাৰণে নিৰহভাৱে প্ৰচেষ্টা চলাই আহিছে। যিবোৰ ইছলাম ধৰ্মৰ যিবোৰ সংগঠন আছে, তেওঁ যি জাতি জনগোষ্ঠীয়ে নহওক কিয় তেওঁলোকৰ পৰা প্ৰথম এইটো প্ৰতিবাদ হ'ব লাগে। ইয়াত অকল মুছলমানসকলে বলি হোৱা নাই, অসমৰ বিভিন্ন জাতি জনগোষ্ঠীৰ লোকসকল বলি হৈছে। যদি মাদানী ডাঙৰীয়াই অসমৰ সকলো মানুহৰে অন্যায় কৰিছে বুলি ক'লে হয়, এটা পাৰ্টিকুলাৰ জনগোষ্ঠীৰ কথা কৈ তেখেতে বৰ ভাল কাম কৰা নাই অসমৰ বাবে। আনপিনে মাদানীক লৈ গুৰুত্বপূৰ্ণ প্ৰশ্ন প্ৰাক্তন বিধায়ক শিলাদিত্য দেৱৰ। মাদানী আচলতে ভাৰতীয় মূলৰ লোক হয় নে নহয়? আনপিনে মাদানীৰ বিৰুদ্ধে জাঙুৰ খাই উঠা শিলাদিত্য দেৱৰ এই মন্তব্য ধুবুৰীত। মাদানী কোন? মই এইটোৱে জানিব বিচাৰোঁ যে মাদানীটো কোন? ভাৰতীয় মূলৰ যদি হয় তেখেতে এই ধৰণৰ কথা কেতিয়াও ক'ব নোৱাৰে। যি প্ৰকাৰে আমাৰ ইয়াতে চৰকাৰী মাটি, ৰিজাৰ্ভৰ মাটি, BGR, PGR, সত্ৰৰ মাটি বেদখলমুক্ত আমি কৰি আছোঁ, সেই প্ৰকাৰে মাদানীৰ নিচিনা মানুহকো আমি গোটেই ভাৰতবৰ্ষৰ পৰা বহিষ্কাৰ কৰি ভাৰতৰ পৰা উলিয়াই দিব লাগিব। এপিনে মাদানীৰ বিৰুদ্ধে নিজাববীয়া গোচৰ ৰুজু কৰাৰ দাবী তুলিছে হিন্দু যুৱ ছাত্ৰ পৰিষদে। গুৱাহাটীত সংবাদমেল হিন্দু যুৱ ছাত্ৰ পৰিষদৰ। মাহমুদ মাদানীয়ে যি ধৰণৰ বক্তব্য ৰাখিছে, তেওঁ আচলতে ৰাষ্ট্ৰদ্ৰোহৰ পোষকতা কৰিছে, ৰাষ্ট্ৰদ্ৰোহত নিজে সেই ধৰণৰ গতিত তেওঁ কথা কৈছে। গতিকে তেওঁক চৌমতো কেছ দি অসম চৰকাৰে ৰাষ্ট্ৰদ্ৰোহৰ অধীনত গ্ৰেপ্তাৰ কৰিব লাগে। এনেকৈয়ে এতিয়া মাদানীয়ে ৰাজ্যৰ মুখ্যমন্ত্ৰী সম্পৰ্কত কৰা মন্তব্যক লৈ দল সংগঠনৰ মন্তব্যৰ জোৱাৰ উঠিছে। আৰু এনে সময়তেই মাদানীক বুঢ়া আঙুলি দেখুৱাই সংবাদ শিৰোনাম দখল কৰিছে স্বয়ং মুখ্যমন্ত্ৰীয়ে। ব্যুৰো ৰিপৰ্ট DY 365।